হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ ব্লগ বনাই আছোঁ। মই মানে এইকেইদিন ট্ৰাই কৰি আছোঁ সদায় ভিডিঅ' দিবৰ কাৰণে। তো পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ' লৈ তোমালোকক সকলোকে স্বাগতম জনালোঁ। আৰু বৰ্তমান মই পংকজ দাৰ লগত এঠাইলৈ যাব ওলাইছোঁ। এঠাই মানে গেৰেজ এখনলৈ যাব ওলাইছোঁ। তোমালোকে থাম্বনেইলটো চাই অলপমান হ'লেও আইডিয়া পাই গৈছা কিয় যাব ওলাইছোঁ। তো এতিয়া পংকজ দা আহি আছে মোক পিক কৰিবৰ কাৰণে। মই বৰ্তমান বাইক লৈ নাযাওঁ আৰু আজি তোমালোকে মটৰ ব্লগিং নোপোৱা, কিন্তু নেক্সট ভিডিঅ' যিটো পাবা সেইটো মানে একদম চালিয়া এটা মানে ভিডিঅ' পাবা। সেইটোত মটৰ ব্লগিঙো পাবা আৰু বহুত বঢ়িয়া বঢ়িয়া দেখা পাবা, মানে সেইটো ভাল লাগিব সেইটো। তো আজি মানে সৰু সুৰাকৈ অলপ চলপ মডিফিকেশ্যন আৰম্ভ হৈ যাব মানে পংকজ দাৰ বাইকখনত। পংকজ দাৰ যিখন ৰেলী ভাৰ্জন আছে এক্সপালছখন, আৰু এইফালে মই যোনফালে যাওঁ মানে পুপু ইফালে আহে। এইটো 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 চা, এইটো পুপু কি কি ই মানে আজিকালি মোৰ লগতে শুৱা হৈ গৈছে। কি হ'ব মানে, ইয়াৰ এখন বিচনাও আনি দিছিলোঁ, কিন্তু সেই বিচনাখনত মানে ই নুশুৱে মানে। উঠিলি? ই একদম মই যেতিয়া শুওঁ তেতিয়া মানে ইও শুব, আৰু যেতিয়া মই দিনটো যদি মই সাৰে থাকোঁ ইও মোৰ লগত সাৰে থাকিব, মানে এনেকুৱা হৈ গৈছে মানে। কিমান শুবি আৰু, উঠ উঠ উঠ। তো এতিয়া ওলাই যাওঁ। তো তোমালোকে চাই থাকা, ভিডিঅ'টো চাই ভাল পাবা। আৰু কি কি কৰে কি কি নকৰে মই গোটেইখিনি তোমালোকক দেখাম। তো তোমালোকেও মানে বিচাৰা ন ডেইলি ব্লগছ দিবৰ কাৰণে কৈ থাকা, যি টি ভিডিঅ' হ'লেও, যি টি মানে কি আৰু যি যি কৰোঁ বা কি নকৰোঁ কি কৰোঁ গোটেইখিনি দেখাব দি থাকা, ডেইলি ব্লগ আই মিন। তো সেইটো মই চেষ্টা কৰি আছোঁ এইকেইদিন, মানে কমপ্লিট মানে এইটো মাহটো মই কমপ্লিটলি ভিডিঅ' দিব চেষ্টা কৰিম যিমান পাৰোঁ আৰু একচুৱেলি মানে যি টিও দেখাব মন নাযায়, কাৰণ তোমালোকৰো চাই ভাল লাগিব। তো সেইটো কাৰণে মানে ডেইলি ব্লগটো বৰ্তমান পচিবল হোৱা নাছিল, কিন্তু মই মোৰ ফালৰ পৰা মানে মই এতিয়া চেষ্টা কৰিছোঁ যে মই ব্লগ দিম, মানে যি পাওঁ আৰু ভাল ভাল কণ্টেণ্ট মই তোমালোকক দিব চেষ্টা কৰিম। তো এতিয়া ওলাই যাওঁ। আৰু বৰ্তমান বাৰু মই এইটো হেলমেট পিন্ধিয়ে যাম। তাৰপিছত মানে হয়তো এতিয়া নহ'লে আমি ইভিনিংকৈ এঠাইলৈ যাম, যিটো ব্লগ তোমালোকে কালি পাবা। তো সেই কালি অহাকালিৰ যিটো ব্লগ সেইটো তোমালোকে চাই বহুত ভাল পাবা, মানে বহুত ভাল পাবা। তো এতিয়া ওলাই যাওঁ গাইছ। ইফালে আমাৰ পংকজ দা আহি গ'ল। এতিয়া আমি যাম। আজি এইখনত মানে অলপ কিবা কিবি অলপ লুকছটো চেঞ্জ কৰা হ'ব। তো তোমালোকে চাই থাকা। আজি মানে পংকজ দায়ো মটৰ ব্লগিং নকৰে, মোৰ নিচিনাকৈ মোবাইলৰ, মোৰ কাৰণে বেয়া লাগিল নেকি? নাই ময়ো নকৰোঁ মটৰ ব্লগিং, তুমিও নকৰা যে আজি। ভাই ফোনৰ পৰা বনাব। তো এইখন আজি মানে অলপ কৰা হ'ব, এইখনত দেখাই আছোঁ তোমালোকক, বোলা। আজি মানে গাইজ বহুত দিনৰ মূৰত মই এক্সপালছত নৰ্মেল ছিটটোত বহিছোঁ ন। তো এজ কম্পেয়াৰ টু ৰেলী ছিট, মানে পিছফালে যিজন বহে সেইজনৰ কাৰণে মানে যিটো ষ্টকত আহে এক্সপালছৰ ছিট সেইটো বহুত বেছি কমফৰ্টেবল হয়। যিটো ৰেলী ছিট হয় সেইটো পিছফালে বহিব নোৱাৰা, মানে পিছফালে বহিলে মানে একদম মানে এই পিছফালটো যে টিকা বুলি যে কয়, সেইটো মানে একদম বিষ উঠি যায়। তো এইটো ছিট মানে বেছি কমফৰ্টেবল। সেইটো চলোৱাটোৰ কাৰণে মানে ৰাইডাৰজনৰ কাৰণেতো ঠিক ঠাকে হয়, কিন্তু পংকজ দাইটো মানে ষ্টক ছিটটো মানে চলোৱাৰ কাৰণেও বা তিনিজনৰ কাৰণে দুটাৰ কাৰণে কমফৰ্টেবল বুলি কৈছে। কিন্তু মই যদি চলাওঁ বাইকখন তেনেহ'লে ৰেলীটো কমফৰ্টেবল পাওঁ, আৰু যদি পিছফালে বহোঁ তেনেহ'লে এক্সপালছৰ ষ্টকটো বেছি কমফৰ্টেবল পাওঁ। বাৰু যি নহওক, চবৰে বেলেগ বেলেগ থাকেতো। তো বিষবিলাক মানে বেলেগ বেলেগকৈ হৈছে। তো এতিয়া আমি এনেকৈ যাই আছোঁ বঢ়িয়াকৈ। তো তোমালোকে চাই থাকা, চাই ভাল পাবা আজি ভিডিঅ'টো। আৰু বাকী যিটো আপকামিং ভিডিঅ' আহি আছে সেইটো মানে একদম মানে খাতৰা হ'ব, মানে সেইটো চাই ভাল পাবা, সেইটো আৰু চাই ভাল পাবা। তো আমি গেৰেজত আহি পালোঁ, আৰু এইফালে আমাৰ এই কিবা নামটো কি আছিলে, আমিনুল, চানী চানী ভাইহঁত আছে। মই মানে ইয়াতে আহিলে মানে ইফালে ওচৰে পাঁজৰে মোৰ মানে এখন ইয়াতে মই কাম চাম কৰোঁ, ভাল গেৰেজ হয়। তো এতিয়া পংকজ দাৰ এক্সপালছখনত মানে ফাৰ্ষ্টে এই তলৰ মাডগাৰ্ডখন খোলা হ'ব। তো সেইটো খুলিলে মানে বহুতখিনি লুকছ আহে। তাৰপিছত মই কৈ আছোঁ তোমালোকক, এটা এটাকৈ বস্তু খুলি আছে মানে খুলিব। তো চাই থাকা তোমালোকে চাই ভাল পাবা। মানে আজি লুকছটো অলপ চেঞ্জ হৈ যাব বাইকখনত, মানে সৰু সৰু বস্তু বহুত মেটাৰ কৰে। বিকজ এতিয়া চোৱা, চেইন কভাৰটো যদি মই এণ্ডিউৰ' বা এনেকুৱা মট'ক্ৰছ বা অফ ৰ'ডিং বাইক হিচাপত চাব যাওঁ, কোনো বাইকত এনেকৈ চেইন কভাৰ নাথাকে। তাৰপিছত তলত এনেকুৱা মাডগাৰ্ডখন নাথাকে। তো লুকছটো আজি চেঞ্জ হ'ব, ভাল লাগিব আজি পংকজ দাৰ বাইকখন। সেইটোৱে আৰু এনেকৈ দুজন মানুহে কাম কৰিলে মানে কামবোৰ বহুত ফাষ্ট হৈ যায়। তো ইফালে চানী ভাই এইখন খুলি আছে, আৰু ইফালে এই দাদাজনে ৰেয়াৰ যিখন চেইন কভাৰ থাকে সেই চেইন কভাৰখন খুলি আছে। বিকজ এনেকুৱা বাইকবোৰত চেইন কভাৰটো খুলি দিলে বহুত ধুনীয়া লাগে। ময়ো ক'লোঁ সেইদিনা মানে পংকজ দাই মোক সুধিলে তোমাৰখন খোলা আছে ন? মই কৈছোঁ খোলা আছে, তুমিও খুলি দিয়া। তো ভাল লাগিব, আৰু চিম্পল হয়। এইখনত খোলোতে ইমান এটা ভেজাল নহয়। আৰ্চিত খুলিব গ'লে মানে অলপ ভেজাল হয়।
তো হৈয়ে গ'ল আৰু লাষ্ট এটা নট আছে তাৰপিছত তুমি কি খুলিবা উইণ্ডশ্বিল্ডখন উইণ্ডশ্বিল্ড আৰু মিৰৰকেইখনো খুলি দিব তো এতিয়া মানে নৰ্মেলি লাগিব তোমালোকৰ চোৱা এনেকুৱা ভিউটো চোৱা পিঅ'ভিটো চোৱা মিৰৰ আছে উইণ্ডশ্বিল্ড আছে কিন্তু বাট খোলাৰ পিছত এটা কিবা এটা বেলেগ লুকছ দিয়ে আকৌ আৰু পংকজ দাই মানে হেডলাইটটোও খুলি দিয়াৰ মাথা মাৰিছে নহয় মানে হেৰি নেকেট নাথাকে তাতে প্লেট এখন পায় সেইখন লগাব মানে পংকজ দাৰ মানে হেডলাইট এই মোৰ নিচিনা এণ্ডিৰৰ হেডলাইট লগাব মন নাই চ' কি কৰে চাই লওক পংকজ দাই মোক খবৰ ল'ব দিছে মই খবৰ ল'ম মই পাহৰি আছোঁ সেইটো প্লেটটো আছেনে নাই আৰু মই আজি সুধি তোমাক ক'ম আজিৰ ব্লগটো মানে গাইছ একদম নৰ্মেল ব্লগ তো এইখিনি পাৰ্টছ খোলা হ'ল তোমালোকে চোৱা তো এইখিনি গোটেইখিনি খোলা হ'ল চেইন কভাৰ তাৰপিছত ফ্ৰণ্ট মাডগাৰ্ড মিৰৰ্ছ তাৰপিছত উইণ্ডশ্বিল্ড গোটেইখিনি খোলা হ'ল আৰু এতিয়া মই তোমালোকক লুকছটো দেখাই আছোঁ আৰু পংকজ দাই কিয় খুলি দিলে জানা গোটেইখিনি বস্তু মানে আজি মানে বাইকখন পূৰা মানে অফ ৰোড কৰিব আৰু মানে পূৰা আৰু পংকজ দাই মানে দিব আৰু মানে পূৰা দিব পংকজ দাই মানে মোক বহুত দিনৰ পৰাই কৈ আছে যে ক'ৰবাত অফ ৰোডিং কৰিব যাওঁ তো এতিয়া বাইকখন মানে কমপ্লিটলি চেঞ্জ হৈ গ'ল তো চোৱা লুকটো চোৱা চোৱা এইখন মাডগাৰ্ডখন নাই উইণ্ডশ্বিল্ডখন খুলি দিলে মই ফ্ৰণ্টৰ পৰাও দেখাই আছোঁ তোমালোকক তাৰপিছত আৰু কি খুলিলে বুলি ক'লোঁ মিৰৰ্ছ খুলি দিলে আৰু নাম্বাৰ প্লেটখন এনেকৈ ওপৰত লগাই দিলে যিটোৰ কাৰণে বেয়া লগা নাই ভাল লাগিছে এইটো চোৱা আৰু এতিয়া চোৱা মানে এনেকুৱা এটা লুকছ আহিব একো বেয়া লগা নাই কি চালিয়া লাগি আছে হয়নে নাই তোমালোকে কমেণ্ট কৰি জনাবা আৰু ফ্ৰণ্টৰ পৰা মই একবাৰ তোমালোকক দেখাই আছোঁ সেইটো চোৱা ফ্ৰণ্ট লুকছটো চোৱা বম লাগিছে তোমাৰ যদি আজি এই গোল হেডলাইটটোৰ জেগাত যদি সেই প্লেটখন থাকিল হয় ন পংকজ দা বেছি ভাল লাগিল হয় যি নহওক এনেকৈও চালিয়া লাগি এটা টাইমত ময়ো এনেকৈ বহুত দিন চলালোঁ এক্সপাল্ছখন এইটো লুকছতে তো ভাল লাগি আছে এতিয়া মানে এই লুকছটো যদি আৰু অলপ এনহেঞ্চ হ'ল হয় আৰু অলপ বাঢ়িল হয় যদি ছিটটো ষ্ট্ৰেইট হ'ল হয় ৰেলি ছিটটো লাগি থাকিলে বাইকখন আৰু বম চালিয়া লাগিল হয় বাৰু যি নহওক এতিয়া আমি কিবা এটা খাব যাম খাই উঠি আমি এঠাইলৈ ওলাম যিটো ব্লগ তোমালোকে নেক্সট ডে পাবা এইটো পাবা আজিয়ে চাই আছা হয়তো তোমালোকে এতিয়া তো আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ইয়াতেতো কাম হৈ গ'ল গাইজ আমি কিবা খোৱাৰ কথা আছিল কিন্তু ইয়াতে এই হোটেলখনত পৰঠা নাই আৰু এইখন গেৰেজখন তোমালোকে আহিব পাৰে এইখন দক্ষিণ গাঁৱত আছে আৰু এই বস্তাত গোটেই বস্তু লৈছোঁ এতিয়া এই বস্তাত লৈ পেলাই এতিয়া যাম ফগ লাইটকেইটা বন্ধ কৰি দিয়া নাই বন্ধ নাই অঁ হ'ল তো এতিয়া আমি যাই থাকোঁ গাইজ এইটো চেক কৰা এতিয়া মানে পিঅ'ভিটোৱে বেলেগ হৈ গৈছে মানে কিবা বেলেগ বাইক যেন লাগিছে তেতিয়া KTM-ৰ মিৰৰ্ছকেইখন লাগি আছিল উইণ্ডশ্বিল্ড আছিল তো এতিয়া মোৰ কিন্তু এতিয়া বেছি ভাল লাগিছে বে সৰু লাগিছে অলপমান ভাল লাগিছে সৰু লাগিছে কিন্তু সৰু নহয় মোৰ কাৰণেতো নহয় সৰু বহুত ডাঙৰ বাইক আৰু গেপিং খাব আৰু মজা হ'ব বা গেপিং খাই আৰু এইটো মোনা আজি মানে গাইজ একদম নৰ্মেল ব্লগ হা একদম নৰ্মেল ব্লগ তোমালোকে চাবা কি কৰিলোঁ মানে দেখালোঁ আৰু তো এতিয়া পংকজ দা যাব ৰুমত পংকজ দাৰ একদম ওচৰতে মোৰ ৰুম তো পংকজ দাই মোক নামাব তাৰপিছত পংকজ দাৰ ৰুমত যাব জোতা পিন্ধিম কাপোৰ মানে এই আৰু হাফ পেণ্ট পিন্ধি আছোঁ বৰ্তমান জিন্সটো পিন্ধি ওলাই আহিম তো তাৰপিছত আমি চালিয়াকৈ যাম আৰু এটা জেগাত মানে বাই বাই নকৰোঁ যোৱা মই ৰেডি হওঁ তুমিও ৰেডি হোৱা তো গাইজ ইফালে পংকজ দাৰ ৰুমত যাই আছে হা কষ্ট হয় অলপমান দিয়া বাই বাই তো পংকজ দা ইফালে ৰুমত গ'ল মোৰ ৰুম আহি পালোঁ তো এতিয়া আমি ৰেডি হওঁ ফটকৈ এঠাইলৈ যাবৰ কাৰণে ভালে লাগি আছে বাইকখন চোৱা উঠিয়ে গ'ল তো ৰুম আহি পালোঁ গাইজ একদম গৰম লাগি গৈছে এইখিনি ওলাওঁতে এতিয়া যে কেনেকৈ যে যাম সেই ডেষ্টিনেশ্যনৰলৈকে তো ফাৰ্ষ্টে হেলমেটটো খোলোঁ আৰু তোমালোকক মই দুটামান বস্তু দেখাই আছোঁ লাষ্ট ভিডিঅ'টো মই দেখাইছিলোঁ সেই দুটা বস্তু তো এতিয়াও একবাৰ দেখাই দি আছোঁ তো তোমালোকক কাৰোবাক কিবা দৰকাৰ হ'লে জাষ্ট কণ্টেক্ট মি বা মোক ইনষ্টাগ্ৰামত DM কৰি দিবা আৰু যাৰ তাত নাম্বাৰ আছে তো মেছেজ দিবাই কথা নাই তো সেইটোৱে তো মই তোমালোকক দেখাই আছোঁ দেই চুলি কাটি দিলোঁ মানে গাইজ মোৰ তাত এইখিনি বস্তু আছে এতিয়া এই লাইটটো দিয়াচোন হ'ল ৰুমৰ এইখিনি বস্তু আছে মোৰ তাত ডিউক 390 এইখন ডিউক 390 হয় এইখনৰ হেণ্ডেল টি আছে
আপাৰ টি লোৱাৰ টি আছে তাৰপিছত আৰু তোমালোকক যদি BS6ৰো বস্তু লাগে বা জেন 3 ইমান এটা মোৰ তাত বস্তু নাই কিন্তু BS6 হওক BS4 হওক মোৰ তাত আছে BS3ৰো বস্তু পাবা এটা দুটা মানে আৰু বস্তু আছে এইবোৰ মোৰ এতিয়া ওলাব মন নাই যিহেতু মই ওলাই যাব লাগে আৰু এইফালে এয়াৰ ফিল্টাৰ বক্স আছে এইটো ফুয়েল টেংক আছে ফুয়েল টেংকৰ ভিতৰত ফুয়েল পাম্প আছে ৰানিং আৰু ফুয়েল পাম্প মোৰ তাত এটা নহয় 3টামান আছে তাৰপিছত ৰেয়াৰ সাসপেনশন আছে আৰু ফুটৰেষ্ট হোল্ডাৰ আছে গিয়াৰ লিভাৰ আছে গিয়াৰ আৰ্ম আছে গিয়াৰ ৰডডাল আছে তাৰপিছত সিট আছে পিছফালৰ আগৰ সিট আছে তাৰপিছত এই ডিউকৰ এই মাডগাৰ্ডখন আছে তাৰপিছত লগতে সুইং আৰ্মটোও আছে তো কাৰোবাক যদি সুইং আৰ্ম লাগে ল'ব পাৰা আৰু এইখন RC-খন এইখনত মানে এইটো আছে এইটো কি নাম আছিল মই পাহৰি গ'লো দেখিছেনে বাৰু যি নহওক এইটো চাৰ্জ কৰাত কাম কৰে বেটাৰী চাৰ্জ কৰাত কাম কৰে বুজি পাইছাই চাগে তোমালোকে এইটো বস্তু আছে এইটো বহুত ইম্পৰ্টেণ্ট এইটো বেয়া হয় তো তাৰপিছত এই পিছফালৰ এই ফেয়াৰিংকেইখন আছে RC390 বুলি যে লিখা থাকে এই ফেয়াৰিংকেইখন আছে তাৰপিছত ৰেয়াৰ এলয়টো আছে এইখনৰ চেচিছ আছে ফুয়েল টেংক আছে আৰু এটা বস্তু কি ভাল ইয়াতেও ফুয়েল পাম্প এটা আছে তো মোৰ তাত 4টা নে 3টা ফুয়েল পাম্প আছে বৰ্তমান আৰু RCৰ সিট যদি কাৰোবাক লাগে RCৰ সিটো আছে মোৰ তাত তো কথা বস্তুবিলাক মানে একদম উল্টা পুল্টাকৈ পৰি আছে সেইটো তোমালোকে ইগন'ৰ কৰা তো RCৰ সিট আছে আৰু বেটাৰী আছে বেটাৰীটো মানে একদম বঢ়িয়া হৈ আছে বেটাৰীটো ভাল হৈ আছে তাৰপিছত চকাৰ যদি এক্সেল লাগে চকাৰ এক্সেলো আছে এইডাল চকাৰ এক্সেলডাল এইডাল দীঘলডাল তাৰপিছত এইটো আছে ABS মটৰ আছে এইটো BS4ৰ ABS মটৰ হয় BS6 লাগিলে BS6ৰো পাই যাবা দেন এইটো ৰেয়াৰ সিটটো হয় তাৰপিছত এইকেইডাল হ'ল ফ্ৰণ্ট ফক্স তো এইটোত একো লিক চিক নাই বঢ়িয়া হৈ আছে এইকেইডালো তোমালোকক লাগিলে তোমালোকে পাই যাবা তো বহুত বস্তু আছে মানে এই গ্ৰেব ৰেল আছে চেচিছ আছে তাৰপিছত এইটো ECU ৱেৰিংখিনি পাবা এই ডিউকখনৰ গোটেইখিনি RCৰো ৱেৰিং এভেইলেবল আছে চিন্তা কৰিবলগীয়া একো নাই তাতে আৰু তাৰপিছত এইটো হ'ল থ্ৰটল বডি এইটো থ্ৰটল বডিটো পাই যাবা একদম ফুল্লি ৱৰ্কিং মানে থ্ৰটল বডি লেতেৰা হৈ আছে থ্ৰটল বডিটো লেতেৰা হৈয়ে তোমালোকে এইটো ক্লিন কৰি ল'ব লাগিব সেইটো বাৰু প্ৰব্লেম নাই তাৰপিছত গোটেই ৱেৰিংখিনি মানে তোমালোকে পাবা এইবোৰ ফিউজ এয়া অল অ'কে তো চিন্তা কৰিব নালাগে এই গোটেইখিনি বস্তুৱে আছে আৰু হেণ্ডেল বাৰডালো আছে এইডাল হেণ্ডেল বাৰ একো বেনচেন নাই এইডাল হেণ্ডেল বাৰডাল তাৰপিছত এই এডজাষ্টেবল ক্লাচ লিভাৰডালো আছে আৰু ব্ৰেক মাষ্টাৰ চিলিণ্ডাৰটোও আছে ফ্ৰণ্টৰ এতিয়া ক'ত আছে সোমাই মই দেখা নাই তো গোটেইখিনি বস্তুৱে মোৰ তাত আছে যদি কাৰোবাক লাগে মোক ইনষ্টাগ্ৰামত তোমালোকে টেক্সট কৰিবা আৰু এটা বস্তু লক ছেটো পাই যাবা কথা নাই লক ছেটো দি দিম চাবি আছে লক ছেটো দি দিম যদি কাৰোবাৰ বেয়া হৈছে চলিবৰ কাৰণে লাগে তো লৈ ল'ব পাৰা মোৰ পৰা কিবা এটা সৰু সুৰা কিবা এটা দিলেই হ'ল আৰু তো এইখিনি বস্তু আছে মোৰ তাত টোটেল এতিয়া RCৰো এয়াৰ ফিল্টাৰ বক্স আছে মানে যদি খোলো নহয় এইখনো যদি খোলো নহয় বহুত বস্তু কিবা কিবি হয়তো ওলাব মোৰ এতিয়া মাইণ্ডত অহা নাই ইমানখিনি কিন্তু পাবা আৰু কিবা নাথাকা বস্তুও যদি ইয়াতে তোমালোকে ধৰা দেখা নাই নাথাকা বস্তুও যদি লাগে কিবা সেইটোও পাই যাবা আৰু RCৰ ৰেয়াৰ সিট বুলিয়ে নহয় RCৰো ফ্ৰণ্ট সিটটো আছে এইটো লেতেৰা হৈ আছে তুলি চুলি পৰি আছে এইটো RCৰ সিটটো এই পান্ধা খাইছা এই চাচোন কেনে কৰে ই দে খুলি দিম এই ৰুম চুম চাফা কৰি আছে তোক খুলি দি আছোঁ তো এইখিনিয়ে আছিল গাইজ তো আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ আৰু এলয়ো আছে পিছফালে তোমালোকক যদি ডিছৰ লগত লাগে ডিছৰ লগত লাগিলে অলপ প্ৰাইচটো বেছি হ'ব আৰু ডিছখন যদি নালাগে অলপ প্ৰাইচটো কম হ'ব তো বেছি একো ডিফাৰেঞ্চ নাহে সেইখিনিয়ে আৰু মোৰ বৰ্তমান একো চকুত পৰা নাই চ' ডেটছ ইট গাইজ আজিৰ ব্লগটো একদম চিম্পল ব্লগ আছিল য়েছ এইখন আছে ৰেডিয়েটৰ আছে ৰেডিয়েটৰ গাৰ্ডৰ লগত পূৰা এইটো কুলেণ্টৰ টেংকটো আছে ৰেডিয়েটৰখন আছে আৰু অকল ৰেডিয়েটৰ মানে কি আৰু গোটেই ছেটটোৱে আৰু ফেনখনো আছে এয়া চাই লোৱা তোমালোকে গোটেই ছেটটোৱে আছে তো ৰেডিয়েটৰ লাগিলে ৰেডিয়েটৰো পাই যাবা আৰু এইটো যে এই বক্সটোৰ ভিতৰত মানে আৰু বহুত ঢেৰ বস্তু আছে চোৱা না গোটেই গাড়ীৰ পাৰ্টছ আছে সেই ওপৰতো উইণ্ডচিলো আছে RCৰ উইণ্ডচিলো আছে যিখন ষ্টকত আহে দেই ফুল উইণ্ডচিলখন নহয় এইবোৰ বহুত বস্তু সোমাই আছে মানে চোৱা কি ক'ম আৰু মানে এইটো খুলিলে মানে মোৰ এইটো এটা স্পেচিফিক ব্লগে বনাব লাগিব চাগে এইটো যদি মই দেখাব যাওঁ তো আজিৰ ভিডিঅ'টো গাইজ ইয়াতে এণ্ড কৰি আছোঁ তোমালোকৰ যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰি দিবা আৰু কিবা বস্তু লাগিলে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিবা আৰু নহ'লে মই এইটো ব্লগত ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম তোমালোকে মোক ডাইৰেক্ট হোৱাটছএপত টেক্সট কৰিবা বা কল কৰিবা That's it guys. Bye bye.